নমস্কাৰ কালি লাভ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী মহানগৰে স্বচ্ছ মহানগৰৰ স্বীকৃতি আৰু তাৰ পিছতেই মেয়ৰ মৃগেন কৰণীয়ে সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰি তেওঁ যে স্বীকৃতি লাভ কৰিছে অথবা গুৱাহাটী মহানগৰখনে যে স্বচ্ছ মহানগৰৰ স্বীকৃতি লাভ কৰিছিল এই কথা সংবাদমেলৰ জৰিয়তে অৱগত কৰিছিল কিন্তু গুৱাহাটী পৌৰ নিগমৰ একাংশ কাণ্ডজ্ঞানহীন কৰ্মচাৰীৰ বাবে পুনৰ যেন এক প্ৰকাৰ এই স্বীকৃতি পোৱাৰ পিছতেই লজ্জিত হ'ব লগা হৈছে গুৱাহাটী পৌৰ নিগম একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতা একাংশ কৰ্মচাৰীৰ অমনোযোগিতা একাংশ কৰ্মচাৰীৰ কামত গাফিলতি যাৰ বাবে পুনৰ যে এই স্বীকৃতি লাভ কৰিছিল স্বীকৃতি লাভ কৰাৰ পিছদিনাই লজ্জিত হ'ব লগা হৈছে গুৱাহাটী পৌৰ নিগম ঘটনাটো এনে ধৰণৰ কালি নিশা গুৱাহাটী পৌৰ নিগমৰ একাংশ কৰ্মচাৰীয়ে গুৱাহাটী পৌৰ নিগমৰ গাড়ীৰে জাবৰ জোথৰ লৈ গৈছিল জাবৰ পেলোৱা স্থানত জাবৰ পেলাবলৈ কিন্তু সেই জাবৰসমূহ লৈ যাই থকাৰ সময়তেই দিছপুৰৰ যিখন উৰণ সেতু আছে সেই উৰণ সেতুৰ ওপৰত সমূহ জাবৰ পেলাই থৈ গৈছিল বোকা পেলাই থৈ গৈছিল যাৰ ফলত উৰণ সেতুৰ ওপৰত বোকাময় পৰিৱেশৰ সৃষ্টি হৈছিল গাড়ীসমূহৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল অৱশেষত এটা সাংবাদিকৰ দল সেই স্থানত উপস্থিত হৈছিল নিশা কৰ্তব্যত ঘূৰা বা নিশা কৰ্তব্যত থকা সাংবাদিকসকলে সেই স্থানত উপস্থিত হৈ সেই স্থান পৰিদৰ্শন কৰিছিল অথবা তেওঁলোকে দেখিছিল যে গুৱাহাটী পৌৰ নিগমৰ একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই সেই উৰণ সেতুৰ ওপৰতেই পেলাই থৈ গৈছিল জাবৰসমূহ বোকাসমূহ আৰু সেই বোকা অথবা জাবৰৰ বাবেই হঠাতেই সেই উৰণ সেতুখনৰ ওপৰত এক প্ৰকাৰ নিয়ন্ত্ৰণহীন হৈ পৰিছিল গাড়ীসমূহ আৰু যাৰ পৰিপ্ৰেক্ষিতত লগে লগে সাংবাদিকৰ দলটোৱে কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেওঁলোকৰ যি একত্ৰিত হৈ আটাইকেইগৰাকী সাংবাদিকে সেই স্থানত বেৰিকেড বান্ধি দিছিল আৰু কথমপিহে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল গাড়ীসমূহ এক প্ৰকাৰ এই ঘটনাৰ পিছতেই পুনৰবাৰ লজ্জিত হ'ব লগা হৈছে গুৱাহাটী পৌৰ নিগম গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ লৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এই মুহূৰ্তত সবিশেষ লৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গুৱাহাটী পৌৰ নিগমৰ আজব কাণ্ড সুপাৰ মাৰ্কেটৰ উৰণ সেতুত জিএমচিৰ ডাম্পাৰে পেলাই থৈ গ'ল জাবৰৰ দাম আৰু নৈশ কৰ্তব্যৰত সাংবাদিকৰ তৎপৰতাত কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কেইবাখনো বাহন জাবৰ পেলোৱাৰ বাবে কেইবাখনো দুচকীয়া চাৰিচকীয়া বাহনে হেৰুৱাইছিল নিয়ন্ত্ৰণ সাংবাদিকৰ দলটোৱে জাবৰখিনিত দুৰ্ঘটনা নহ'বৰ বাবে লগাই দিয়ে এখন বেৰিকেড এই মুহূৰ্তত আমি সবিশেষ লৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গুৱাহাটী পৌৰ নিগমৰ আজব কাণ্ড সুপাৰ মাৰ্কেটৰ উৰণ সেতুত জিএমচিৰ ডাম্পাৰে পেলাই থৈ গ'ল জাবৰৰ দম নৈশ কৰ্তব্যৰত সাংবাদিকৰ তৎপৰতাত কথমপি দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল কেইবাগৰাকীও ব্যক্তিৰ সমান্তৰালভাৱে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কেইবাখনো বাহন উৰণ সেতুৰ ওপৰত জাবৰ পেলোৱাৰ বাবে কেইবাখনো দুচকীয়া চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাইছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছিল কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল বাহনকেইখন আৰু পৰৱৰ্তী সময়ত সাংবাদিকৰ দলটোৱে জাবৰখিনিত দুৰ্ঘটনা নহ'বৰ বাবে লগাই দিয়ে এখন বেৰিকেড উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী পৌৰ নিগমে লাভ কৰিছিল স্বচ্ছ মহানগৰৰ স্বীকৃতি কালিৰ দিনটোত দিল্লীত বঁটাক লৈ সংবাদমেলো সম্বোধন কৰিছিল মেয়ৰ মৃগেন কৰণীয়াই তাৰ পিছত শনিবাৰে নিশা মহানগৰীত দেখা গ'ল তাৰ বিপৰীত দৃশ্য পৌৰ নিগমৰ এনে কাণ্ডক এতিয়া একেমুখে ধিক্কাৰ জনাইছে মহানগৰবাসীয়ে এই মুহূৰ্তত ক'ব লাগিব পৌৰ নিগমৰ একাংশ যি কৰ্মচাৰী আছে একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতা একাংশ কৰ্মচাৰীৰ অমনোযোগিতা একাংশ কৰ্মচাৰীৰ কামৰ গাফিলতি যাৰ বাবে বাৰে বাৰে পৌৰ নিগমে এক প্ৰকাৰ সাধাৰণ ৰাইজৰ সন্মুখত লজ্জিত হ'ব লগা হয় সাধাৰণ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় পৌৰ নিগমৰ কেৱল মাত্ৰ একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতা কামৰ প্ৰতি গাফিলতাৰ বাবেহে আৰু কালিৰ দিনটোত আশ্চৰ্যজনকভাৱে ক'ব লাগিব কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল এই ঘটনা কোনো পৌৰ নিগমৰ যে দুখী বা পৌৰ নিগম যে দায়ী সেই কথা আমি ক'বলৈ যোৱা নাই পৌৰ নিগমৰ একাংশ কৰ্মচাৰী আছে একাংশ কৰ্মচাৰীৰ অমনোযোগিতা একাংশ কৰ্মচাৰীৰ কামৰ গাফিলতি কিংবা কামৰ প্ৰতি অৱহেলিত মন আৰু যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে দিছপুৰ উৰণ সেতুৰ ওপৰেৰে পেলাই থৈ গৈছে জাবৰৰ দম বোকাময় পৰিৱেশ কৰি থৈ গৈছে দিছপুৰ উৰণ সেতুত লক্ষণীয়ভাৱে কালিৰ দিনটো দিনৰ ভাগত লাভ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী মহানগৰে স্বীকৃতি কি স্বীকৃতি লাভ কৰিছিল সেয়া আছিল স্বচ্ছ স্বীকৃতি গুৱাহাটী মহানগৰখন যে স্বচ্ছ এই স্বচ্ছৰ স্বীকৃতি লাভ কৰিছিল
বঁটাও লাভ কৰিছিল দিল্লীত আৰু বঁটা লাভ কৰিয়ে মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেলক সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰিছিল গৌৰৱবোধ কৰিছিল নিজক গুৱাহাটী পৌৰ নিগমক লৈ অথবা গুৱাহাটী মহানগৰখনক লৈ কিন্তু সেই গৌৰৱবোধ যেন এক প্ৰকাৰ নিখাতৰ ভিতৰতে মাটিত মিহলাই দিলে একাংশ কৰ্মচাৰীয়ে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ অমনোযোগিতা কামৰ গাফিলতি কামৰ প্ৰতি অৱহেলিত এটা মন যাৰ বাবে আজি লজ্জিত হ'ব লগা হৈছে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কিংবা গুৱাহাটী পৌৰ নিগমলৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছে এতিয়া সাধাৰণ সচেতন ৰাইজ গুৱাহাটী মহানগৰবাসী আৰু এই প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া মৃগেন শৰণীয়াই কিয়নো একাংশ তেওঁৰে কৰ্মচাৰীয়ে কৰিছে এই ভুল একাংশ তেওঁৰে কৰ্মচাৰীয়ে কৰিছে কামত গাফিলতি যাৰ বাবে দিছপুৰ উৰণখেদত নিখা পেলাই থৈ গৈছে বোকা নিখা পেলাই থৈ গৈছে জাবৰ সাংবাদিকৰ দলটো যদি তাত উপস্থিত নহল হেতেন সাংবাদিকৰ দলটোৱে যদি তাত বেৰিকেড বান্ধি নিদিলে হেতেন হয়তো নিখাতৰ ভিতৰতে কেইবাখনো বাহন দুৰ্ঘটনাগ্ৰস্ত হ'ল হেতেন কেইবাগৰাকী ব্যক্তিৰ প্ৰাণহানি হ'ল হেতেন দিছপুৰ উৰণখেদৰ মাজমজিয়াত বোকাময় দৃশ্য আমি দেখুৱাইছো বোকাময় পৰিবেশ আমি দেখুৱাইছো কেনেদৰে এই জাবৰৰ দমসমূহ বোকা পৰিবেশসমূহ এনেদৰে দিছপুৰ উৰণখেদৰ ওপৰত পেলাই থৈ গৈছিল গুৱাহাটী পৌৰ নিগমৰ সেই কামৰ গাফিলতি কৰা কৰ্মচাৰীসকলে যিসমূহ কৰ্মচাৰীৰ অমনোযোগিতা যিসমূহ কৰ্মচাৰীৰ কামৰ ওপৰত গাফিলতি কামৰ প্ৰতি এটা অৱহেলিত মন আৰু যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে এতিয়া সামগ্ৰিকভাৱে গুৱাহাটী পৌৰ নিগম প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে গুৱাহাটী পৌৰ নিগম আৰু এই দৃশ্যাংশটোৰ পিছতে এই ঘটনাটোৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ সচেতন ৰাইজে মহানগৰবাসীয়ে পৌৰ নিগমক লৈ সমান্তৰালভাৱে পৌৰ নিগমে কিন্তু ইতিমধ্যে কালিৰ দিনৰ ভাগত দিল্লীত বঁটাও লাভ কৰিছিল স্বচ্ছ নগৰক লৈ স্বচ্ছ মহানগৰক লৈ কালি বঁটাও লাভ কৰিছিল স্বীকৃতিও লাভ কৰিছিল তাৰ পিছতে মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেলক সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰি গৌৰৱ কৰিছিল কিন্তু সেই গৌৰৱ যেন নিশাটোৰ ভিতৰতে কেই ঘণ্টামানৰ ভিতৰতেই মাটিত মিহলাই দিছে এক প্ৰকাৰ এনে ধৰণৰ একাংশ অৱহেলিত কৰ্মৰ প্ৰতি গাফিলতি থকা কৰ্মচাৰীয়ে